3, 2, 1. আপোনাৰ একেবাৰে বাহিৰৰ ঘৰলৈ খবৰটো পোৱাৰ লগে লগে এতিয়া যাবৰ হ'লেই নে কিবা এটা খাই যাওক জুলিও ওলোৱা নহ'লে তুমিও বাইদেৱে ভাল পাব মনটোত ইমান তাই এতিয়া চিৰিয়াছ কণ্ডিশ্যনত তুমি এবাৰ গৈ চাই আহাগৈ বোলাচোন তুমি একেবাৰে বাইদেউ বুলি কৈ অকল তাৰে টকা পইচাখিনি খৰচ কৰিব পাৰিছাহে 2 বছৰ হোৱাই নাই এতিয়া তোমাৰ বাইদেউ মৰিব যেন লাহে লাগিছে আৰু ইনিয়েকৰ লগতো কিমান টকা পইচা নিজে খৰচ কৰিছা আকৌ এতিয়া হে কি কথা যে কৈ থাকা নহয় তুমি চুপ থাকা হ'ব নালাগে তুমি যাব মই যাওঁ মোৰ বাইদেউ এগৰাকী মই এৰিব নোৱাৰোঁ কেতিয়াও বাইদেউৰ এতিয়া নিজৰ আপোন বুলিবলৈ কোনো নাই ভিনদেউ ঢুকালে সেয়েহে মই আছোঁ একমাত্ৰ তাইৰ আপোন মই তাইৰ ওচৰত সদায় থাকিম আৰু কণমানি মনুজনীক মই কেতিয়াও এৰিব নোৱাৰোঁ হ'ব তুমি যাব নালাগে মই যাওঁ মন বেটাক মই গাড়ীত থ'বগৈ নোৱাৰোঁ আজি এতিয়া মই সোনকালে যাব লাগিব তুমি বাছতে লৈ যাবা তাক স্কুললৈ মই গৈ থাকোঁ দুখীয়া গাঁৱৰ সেই বাইকজনী বুলি ক'লে একেবাৰে মৰি যাব পাৰে এইজনীও মৰিবহে হ'বলা আৰু ইমান বেমাৰ হৈয়ে আছে ভালো নোহোৱা হ'ল নহয় কিনোৱা হাৰ্ডৰ বেমাৰটো লাগিলে আৰু কোনোবা এদিনা খপককৈ যায়গৈ বুলিহে ভয় তেতিয়াহে যদি মই শান্তি পাম আৰু নহ'লে এই মানুহজনে টকা পইচা খৰচ কৰি শেষ কৰি দিব ভাইটি তই মোৰ ছোৱালীজনী মৰম কৰিবি দেই আৰু বোৱাৰীকো মৰম কৰিবলৈ কবি মই আৰু বেছি সময় থাকিব নোৱাৰিম মোৰ বৰ আশা আছিল এক ডাঙৰ কৰি ভাল মানুহ কৰা সেই আশা তই পূৰণ কৰিবি ভাইটি মা তুমি কিয় এনে কথা কৈছা মা তুমি মোক এৰি গ'লে মই কাক মা বুলি মাতিম মা বাইদেউ মই চাম দে মনুকো নিজৰ ছোৱালীৰ দৰে মই ডাঙৰ দীঘল কৰিম তই এনে কথা নকবিচোন নহ'লে তোক মেডিকেললৈ লৈ যাওঁ তোৰ ভাল হ'ব তই আমাক এৰি গ'লে কি হ'ব হা মই কাক বাইদেউ বুলি মাতিম ভাইটি তই যেনেকৈ তোৰ ল'ৰাটোক পুতুক মৰম কৰ তেনেকৈ মোৰ মনুকো মৰম কৰিবি দেই দুইটাকে ডাঙৰ কৰিবি ভাল মানুহ কৰিবি দেউতাকৰ যেনেকৈ আশা আছিল মোৰো আশা আছিল এতিয়া দেউতাকো এৰি গ'ল তাইক ময়ো এৰি যাবলৈ লৈছোঁ ভাইটি তই ভাল মানুহ কৰিবি মোৰ মনুজনীক বাইদেউ উঠোন বাইদেউ মাও মই কাক মা বুলি মাতিম তুমি কিয় মোক এৰি গ'লা মা ইমান সোনকালে তই আমাক এৰি গ'লি ভিনদেউ আমাক সোনকালে এৰি গ'ল দুইজনে ইমান সোনকালে এৰি যাব লাগে নে আমাক এই কণমানি মনুজনী ইমান সোনকালে কিয় এৰি গ'লি বাইদেউ কিয় এৰি গ'লি বাইদেউ মই মনুক ভাল মানুহ কৰাম বাইদেউ তই চিন্তা নকৰিবি তোৰ মনৰ আশাখিনি মই পূৰণ কৰিম মনু তই নেকান্দিবিচোন নেকান্দিবি মনু মা আৰু দেউতাই তোক আকাশৰ পৰা তৰাতি হৈ তোক আশীৰ্বাদ কৰিব তোক চাই থাকিব মনু তই নাকান্দিবি মই মমায়েৰে আছোঁ নহয় মই তোক ভাল মানুহ কৰিম মা দেউতাৰ আশাখিনি মই পূৰণ কৰিম মনু মই আছোঁ নহয় মই তোক দেউতাৰ দৰে মৰম দিম মাৰ দৰে মৰম দিম মনু মামা মা আৰু দেউতা ইমান সোনকালে কিয় এৰি গ'ল মনু 2 hours later মা তুমি মোক এৰি কিয় এৰি গ'লা মই একেবাৰে অকলশৰীয়া হৈ গ'লোঁ দেউতা এৰি গ'ল তুমি এৰি গ'লা মোক মনু হ'ব আৰু দুখ কৰি নাথাকিবি মই মমায়েৰটো জীয়াই থকালৈকে সদায় তোৰ লগতে পিতৃ মাতৃৰ দৰে থাকিম বাইদেউৰ আশাখিনি মই পূৰণ কৰিম বাইদেউৰ এই চিতা জুইতে মই প্ৰতিজ্ঞা কৰিছোঁ মনু মই তোক এৰি কলৈকো নাযাওঁ
মই তোৰ সপোন পূৰা কৰিম মনু তোৰ মা দেউতাৰ সপোনখিনি মই পূৰণ কৰিম বাইদেউ তই আশীৰ্বাদ কৰিবি ছোৱালীজনীক তই কোৱাৰ দৰে মনুক মোৰ লগতে ৰাখিম অয়ন আমি হৈছোঁ ওচৰ চুবুৰীয়া নিজৰ বুলিবলৈ এতিয়া মনুৰ কোনো নাই মাথো তুমিয়ে আছা বৰ মাত্ৰ ভায়েক মাথো তুমিয়ে সেয়েহে আৰু মনুৰ দায়িত্ব তুমিয়ে ল'ব লাগিব নয়ন ব'লা নয়ন মনুক লৈ যাওঁ ব'লা নহ'লে তাই ইয়াত কান্দি থাকিব মনু ঘৰলৈ কান্দি থাকিলে নহ'ব নহয় আমি তোৰ লগত গাঁৱৰ খুৰা খুৰী সকলো আছোঁ নহয় গাঁৱৰ মানুহ তই কেতিয়া আমাৰ পৰা অকলশৰীয়া হ'ব নহওঁ তই এতিয়া তোৰ ভৱিষ্যত জীৱনটো তই এতিয়া মামা মামী ঘৰত ডাঙৰ হ'ব লাগিব মামা মামী ঘৰত থাকিব লাগিব মাজনী ঘৰলৈ আহা নয়ন আহা মনুক লৈ আহা ছোৱালীজনীৰ কথা ভাবিলে দুখেই লাগে চাচোন বাৰু ইমান সৰুতে পিতৃ মাতৃ দুইজনকে হেৰুৱালে মা এতিয়া আকাশৰ তৰাটো হয়তো আশীৰ্বাদ কৰিব মা দেউতাই দুইজনে ব'ল ঘৰলৈ ব'ল মই আছো নহয় মই তোৰ মমাইটোৱে তোৰ লগত সদায় থাকিম আইজনী দুখ কৰি নাথাকিবি মামা মামা মা দেউতাই কিমান সোনকালে মোক এৰি গ'ল মই আছো নহয় তোৰ লগত সদায় থাকিম মোমায়েৰটো ঘৰলৈ ব'ল ইয়াত কান্দি থাকিলে একো নাপাওঁ আইজনী এতিয়াৰ পৰা মা দেউতা আকাশৰ পৰা তোক আশীৰ্বাদ কৰিব সেয়েহে তই ভাল মানুহ হ'ব লাগিব ঘৰলৈ কান্দি নাথাকিবি আই মুনু ঘৰলৈ ইয়াত কান্দি থাকিলে একো নাপাওঁ মাজনী মা আৰু এতিয়া নাই মা এতিয়া স্বৰ্গগামী হ'ল ইয়াত কান্দি থাকিলে একো নাপাওঁ নহয় সোণজনী মা মই ঘৰলৈ যাওঁ দেই তুমি মোক আশীৰ্বাদ কৰিবা মই মামাৰ লগত থাকিম তুমি যে কৈছিলা মামাৰ লগত থাকিবলৈ মই এতিয়া মামা ঘৰলৈ যামগৈ বাইকজনী মৰিলে আৰু একেবাৰে ঘৰৰ কথা পাহৰিলে চাগে ঘৰত যে মানুহজনী আৰু যে ল'ৰা এটা আছে বুলি আজি ওলাইহি নে নোলাইহি আকৌ লগত আকৌ বাইকৰ জীয়েক সেইজনীক লৈ নানিলে আছে অফিচ বাদ দিলে চাগে আজি ওলাইহি নে নোলাইহি আৰু কেইদিন হ'ল হিচাপে নাই আজি 4 দিন হ'ব এতিয়া বাইক মৰিলে আৰু তাত থাকিব লাগিছে নি বাৰু গুচি আহিলে হয় ঘৰলৈ মা মা দেউতা আহিছে গাড়ীখন দেখিছোঁ আৰু লগত কাক কনা দেখিছ কোনোবা আহিছে নেকি লগত দেউতা গাড়ীখন দেখিছোঁহে দেউতাই গেট খুলি সোমোৱাই নাই ভিতৰত কোন আহিছে মই নাই দেখা বাইক ভিনিক মৰিলে নহয় বেমাৰী এইকেইটা দুখীয়া ভালেই হ'ল কিমান যে টকা পইচা খৰচ হৈছিল মই ক'লে আকৌ বেয়া পায় নহয় ক'লে আকৌ মোক বেয়াহে পায় দেউতা মুনুবা তুমিও আহিলা তুমি একেবাৰে আমাৰ ঘৰত থাকিবলৈ আহিলানে মুনুবা মন এতিয়াৰ পৰা মুনুবা ইয়াতে থাকিব মুনুবা তই দুখ কৰি নাথাকিবি আমি দুয়োটাই এইখন ঘৰতে থাকিম কিমান ভাল লাগিব মা দেউতা থাকিব তোৰ আপা আৰু নিচা নাই বুলি তই দুখ কৰি নাথাকিবি এইখন ঘৰত তোৰ এতিয়া নিজৰ ঘৰ আৰু মা আৰু দেউতা আছে নহয় মন এতিয়া আপোন বুলি ক'বলৈ মাথো তহঁতে মোৰ মন মাৰক মাতি দে আকৌ মা কি কৈছে ভিতৰত হেৰা শুনিছানে হেৰা মা ওলাই আহা আকৌ এফালে মুনুবা আহিছে নহয় মই ভাবিছিলোঁ আকৌ একেবাৰে নাহিবই নেকি একেবাৰে সভা পাতিহে আহিব বুলি ভাবিছিলোঁ আজি ভাল ওলালেহি 4 দিনৰ মূৰত পিছে একেবাৰে মুনুকো লগত লৈ আহিলে যে একেবাৰে থাকিব নেকি তাই হেৰা তুমি কথাবিলাক তেনেকৈ নকবাচোন এতিয়া আপোন বুলিবলৈ মাথো মই আছোঁ বাইদেউ ভিনদেউ দুইজন ঢুকাই গ'ল সকলো দায়িত্ব মই ল'বতো লাগিবই কথাবিলাক অকণমান বুজিবলৈ চেষ্টা কৰা আৰু মুনু এখন ঘৰতে থাকিব তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰিবা মই গাটো তিয়াওঁগৈ মুনুক কিবা এটা খাবলৈ দিয়া যেনেকৈ মনক মৰম কৰা তেনেকৈ মুনুকো মৰম কৰিবা এইখন ঘৰতে থাকিব তাই এতিয়াৰ পৰা এইখন ঘৰৰ ছোৱালী মুনুবা তই দুখ কৰি নাথাকিবি দেই আমি দুইটাই ভাত খাওঁগৈ ময়ো ভাত খোৱা নাই নহয় স্কুলৰ পৰা আহি মুনু যা মনৰ লগত ভাত কেইটামান খাগৈ যা দুখ কৰি নাথাকিবি মই আছোঁ নহয় তোৰ মমাৰে জীয়াই থকালৈকে সকলোবোৰ দায়িত্ব মোৰেই সকলো মা দেউতাৰ অভাৱখিনি মই দিম মুনু তই চিন্তা নকৰিবি এইখন ঘৰত নিজৰ ঘৰৰ দৰে থাক ব'ল কিবা এটা খাই ল'বি ব'ল
অঁ মামা, মোৰ এতিয়ানো আপোন বুলিবলৈ কোন আছে? মামা মামী আৰু মনহে। তোমালোকে মোৰ আপোন এতিয়া। হেৰা, যোৱা যোৱা, ইহঁত দুটাক খাবলৈ দি দিয়াগৈ। মন আহ, মুনু আহ, সোমাই আহ, ভিতৰলৈ আহ, খাবি আহ, দুইটা ভাত খাবি আহ। শুনো, দুখ কৰি নাথাকিবি অ'। তোৰ মমাৰে আছে নহয়, এই মমাৰে জীয়াই থকালৈকে তোক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ আই। ব'ল কিবা এটা খাই ল'বি, ভাত খাবিগৈ ব'ল। মামীয়েৰে ভাত বাঢ়ি দিব, মনৰ লগত ভাত খাগৈ যা দুয়োটাই। একো এটা খোৱা নাই নহয়, দুখ কৰি নাথাকিবি। মই গাটো তিয়াওঁগৈ দেই। অঁ মামা। হেৰা, মুনুক মই ভাবিছোঁ কাইলৈকে তাইক এডমিশ্যনটো দিয়াই দিওঁ আমাৰ মনৰ স্কুলখনতে। তাইক আমি স্কুল খতি কৰাব নোৱাৰোঁ। ছোৱালীজনী এতিয়া পঢ়াৰ বয়স। এনেদৰে তাই গাঁৱৰ যিখন স্কুলত পঢ়িছিল সেইখন স্কুল ইয়াৰ পৰাতো পঢ়িবগৈ, সেইটো সম্ভৱেই নহয়। সেয়েহে তাইক ইয়ালৈ লৈ আহিলোঁ যেতিয়া আৰু ইয়াতে পঢ়া শুনা কৰি ইয়াতে পঢ়াব লাগিব। তাইতো এতিয়া এখন ঘৰতে নিজৰ দৰে থাকিব লাগিব। সেয়ে ভাবিছোঁ কাইলৈ মনক স্কুলত থ'বলৈ যাওঁতে তাইক এডমিশ্যনটো লগাই দিব লাগিব। মনৰ লগত কেতিয়াও তাই স্কুল যাব নোৱাৰে। ইমান দামী স্কুলত মনক পঢ়াইছোঁ, তাত পঢ়িব নোৱাৰে। ওচৰ চৰকাৰী স্কুলখনতে পঢ়িবগৈ। তাতে ইমান ল'ৰা ছোৱালী পঢ়িছে, স্কুলখন এতিয়া ভাল বুলি কোৱা শুনিছোঁ। মিছামিছিকৈ দুটাকে ল'ৰা ছোৱালীক ইমান টকা পইচা দি পঢ়াব নোৱাৰোঁ দেই। এতিয়া তুমি তোমাৰ বাহিৰৰ ছোৱালী ইয়াত পঢ়াবলৈ আনিছা বুলি, মাক দেউতাক ঢুকালে বুলি অকণমান নিজৰ ল'ৰাটোলৈ চাব লাগিব। সেয়েহে চৰকাৰী স্কুলখনতে দিবা। দুইটাকে লগতে নিলে ভাল হ'লহেঁতেন, এখন স্কুলতে পঢ়িব। মন এতিয়া মুনুতকৈ ব্যস্তহে সৰু। এতিয়া মন ক্লাছ 5ত, মুনু হৈছে ক্লাছ 6ত। দুয়োটাইতো লগতে যাব পাৰে, ভাল হ'ব। দুয়োটাই পঢ়া শুনা লগতে কৰিব, একেখন স্কুলতে কৰিব, ভাল হ'লহেঁতেন। আৰু কিনো কথানো, দুয়োটাকে নিজৰ ল'ৰা হিচাপে পঢ়া শুনাত খৰচ কৰিবই লাগিব। এতিয়া বাইদেউজনী ঢুকাই গ'ল, ভিনদেউ ঢুকাই গ'ল। এতিয়া মমাইক হিচাপে মই সেইখিনি দায়িত্ব পালন কৰিবই লাগিব, বুজিছা? তুমি বেয়া পালে নহ'ব। বাইদেৱে মোক বহু আশা কৰি, বহু সপোন তাই লৈ মৃত্যু হৈছে। সেয়েহে সেই সপোনখিনি মই পূৰণ কৰিব লাগিব। মনৰ লগতে দুয়োটাৰ লগতে একেখন স্কুলতে পঢ়িব। মানে এতিয়া আপোনাৰ মতেহে হ'ব? এতিয়া মানে নিজৰ ল'ৰাটোৰ কথা চিন্তা নকৰি এতিয়া আপোনাৰ বাহিৰৰ জীয়েকজনীহে একেবাৰে মূৰৰ ওপৰত তুলি লওঁ বুলি ভাবিছে মানে। হ'ব দিয়া, তোমাৰ লগত কিবা এটা কথা আলোচনা কৰিবলৈ আহিলে মুঠতে সকলো তোমাৰ মতে হ'ব লাগিব। হ'ব দিয়া, চৰকাৰী স্কুলখনতে দিম, ওচৰতে দিম। হ'ব, তাই ওচৰৰ পৰা খোজকাঢ়ি যাব। তোমাক নহয় বুজাব নোৱাৰোঁ। চৰকাৰী স্কুলত পঢ়িলেও তাই ভাল মানুহেই হ'ব, মোৰ বিশ্বাস আছে। তুমি তোমাৰ ল'ৰাক দামী স্কুলত পঢ়াইছোঁ বুলি ইমান গৌৰৱ কৰি নাথাকিবা। তুমি বাইদেউৰ ছোৱালীজনীৰ কাৰণে চিন্তা নকৰিলেও, মুনুৰ কাৰণে চিন্তা নকৰিলেও মই কৰিম দিয়া। মই আছোঁ নহয় মমাইকটো জীয়াই। সেইজনীক একেবাৰে দামী স্কুলত দিয়ে, ইংলিছ স্কুলত দিয়ে। মোৰ মনৰ লগত একেবাৰে ফালিবগৈ। তাই পঢ়িব, তাই চৰকাৰী স্কুলখনতে পঢ়িব। মিছামিছিকৈ এইজনীৰ লগত ইউনিফৰ্ম, কিতাপ পত্ৰ, কিমান টকা পইচা খৰচ হ'ব বাৰু? এতিয়া চৰকাৰীখনত পঢ়িলে একো টকা পইচা খৰচ নহ'ব। মন ওলাই হৈছেনে? সোনকালে ওলাই আহ। মই কৈছোৱে দেখোন আজি অফিচত মিটিং আছে বুলি, দেৰি কৰি নাথাকিবি। মামা, মামা, মনে ভাত খাইছে, ৰ'বা অলপ সময় ৰৈ দিয়া। হ'লেই আৰু তাই ভাত খায়। ভাত খাইছে নেকি? তই পিছে ভাত খালি নে নাই খোৱা? আজি তোৰ প্ৰথম স্কুল নহয়, ভালকৈ যাবি, ভালদৰে পঢ়া শুনাত মন দিবি দেই। মই আজি যাম বুলি ভাবিছিলোঁ তোক থ'বলৈ, কিন্তু মামীৰাই যাব আৰু মামীৰ লগতে যাবি। ভালদৰে পঢ়িবি। ওচৰৰ অনিতা আছে নহয়, অনিতাৰ লগতে তোৰ লগৰ হ'ব বাৰু, লগৰীয়ে হ'ব চাগে। আৰু তথাপি তই ব্যস্ত ডাঙৰ হ'বি বাৰু, যাবি, তাইৰ লগতে যাবি। হ'ব মামা, মামীৰ লগতে যাম মই। আৰু অনিতা আছে দেখোন, অনিতা কালি লগ পাইছিলোঁ নহয়। অনিতাও কৈছে তাইৰ লগত গ'লেও হ'ব বুলি। আৰু অনিতাৰ লগত মই এতিয়া ফ্ৰেণ্ডৰ দৰে হৈ পৰিলোঁ। তোৰ এতিয়া লগৰ সমনীয়া হিচাপে অনিতাই আছে আৰু ওচৰত ছোৱালীয়ে নাই, সেয়েহে তাইৰ লগতে স্কুল যাবি। আৰু হ'ব দিয়া, তুমি এইবিলাক কথা চিন্তা কৰিব নালাগে। মই ভালদৰে পঢ়িম নহয়। মুনু, তই কিন্তু মনত দুখ নকৰিবি দেই। মই যে মনৰ স্কুলত তোক এডমিশ্যন নিদিলোঁ। তই যি স্কুলতে নহওক লাগিলে, তোক এতিয়া চৰকাৰী স্কুলত দিছোঁ বুলি তই মনত দুখ কৰি নাথাকিবি। তই মুঠতে ভালদৰে পঢ়াত মন দে। তোক মই মনৰ লগত স্কুলত দিবলৈ মন আছিলোঁ, কিন্তু হ'ব দে আৰু, তই এইবিলাক কথা বুজি নাপাবি। হ'ব, তই ভাত পানী খা গৈ যা। মনৰ লগতে খাব লাগিছিল ভাত, তইনো কিয় দেৰিকৈ খাবলৈ ল'লি? তোৰচোন যাব হ'বই এতিয়া আধা ঘণ্টামানৰ পাছত। যা ভাত খাই লৈ গৈ।
এই মামা হ'ব, তুমি এইবিলাক কথানো কিয় চিন্তা কৰিব লাগিছে? মই গাঁৱত কি প্ৰাইভেট স্কুলত পঢ়া নাই নহয়, চৰকাৰী স্কুলতহে পঢ়িছিলোঁ। যি স্কুলতে নহওক লাগিলে মামা, সকলো স্কুলেই ভাল, মাথো নিজেও পঢ়িব লাগিব। তুমি এইবিলাক কথা চিন্তা কৰিব নালাগে। তুমি যোন স্কুলতে নিদিয়ক লাগিলে, যি স্কুলতে নিদিয়া লাগিলে মোক, মই য'তে নহওক মই ভালদৰে পঢ়িম মামা। তোমাৰো বহুত কষ্ট আছে আৰু মা দেউতাৰো বহুত সপোন আছে নহয়। তুমি চিন্তা নকৰিবা, মই চৰকাৰী স্কুলত হ'লেও ভালদৰে পঢ়িম। দেউতা মই ৰেডি, ব'লা। মন, তই মোতকৈ ব্যস্তহে সৰু, সেয়েহে ভালদৰে পঢ়া শুনা কৰিবি। মই এতিয়া তোক অকণমান হ'লেও ডাঙৰ কাৰণে কৈছোঁ আৰু বেয়া নাপাবি, যা। হ'ব দে, তই পঢ়াৰ কথা মোক নকবি, তইহে নিজে ভালদৰে পঢ়িবি। এতিয়া মনু তোৰ বাইৰে হৈছে, তোৰ বাইদেউ হৈছে, সেয়েহে কিবা এটা কথা ক'লে তই শুনিবি। ভালদৰে কথাটো ক'ব নোৱাৰ যে পঢ়িম বুলি। হ'ব দিয়া, ব'লা ব'লা। তুমিচোন অথনিৰ পৰা চিঞৰি আছিলা দেৰি হৈ আছে বুলি, এতিয়া দেৰি হোৱা নাই? হ'ব এতিয়া মনো স্কুল গৈছে, মোৰো সময়টো হৈছে আৰু। মামীক ভাতকেইটা বাঢ়ি দিবলৈ কওঁগৈ, তাৰপাছত ময়ো স্কুল ওলাওঁ। মামী, অ' মামী, কি হ'ল ঐ, কিয় চিঞৰি আছ? এতিয়া তোৰো যাবৰ সময় হৈছে নহয় জানো? ভাত বাঢ়ি দিব লাগে, তই ভাত খাবি তোৰ মোমায়েৰ মতে মই কথা শুনিবলৈ নাই নহয়। তোক মই তোৰ স্কুলত থ'বলৈ নাই, তই অনিতাৰ লগতে যাবি। মামী, ভাত খোৱা আগতে মোমায়েৰে গা ধোৱা কাপোৰকেইটা চাৰ্ফত তিয়াই গৈছে, চাৰ্ট আৰু টাৱেলখন ধুই দেগৈ যা। তাৰপিছত ভাত খাই স্কুললৈ যাবি। আৰু মই তোৰ স্কুলত থ'বগৈ নোৱাৰোঁ, তই যাবি অনিতাৰ লগত। মোমায়েৰে সুধিলে মামী গৈছিল বুলি কবি, শুনিছ নহয়? হ'ব মামী, মই মামাক কৈ দিম বাৰু তুমি গৈছিলা বুলি। মই মামাৰ কাপোৰকেইটা ধুই দিওঁগৈ দিয়া। কাপোৰকেইটা ভালদৰে চাফাকৈ ধুবি, ফেনে চেনে ধুই মেলি নিদিবি। যা ধুগৈ, তাৰপিছত ভাত খাবলৈ পাবি। হ'ব দিয়া। তাইক মই ভাত খুৱাই আৰু স্কুল পঠিয়াম। সকলো কাম কৰিহে তই স্কুললৈ যাব পাৰিবি। এই মামী, তোৰ একেবাৰে মোমায়েৰ দৰে নহয়। মোমায়েৰে একেবাৰে তোক মূৰত তুলি লয় নহয়, মই তোক তুলি ল'ম ৰ। মামীয়ে বাৰু মোক কিয় এনেকুৱা কৰে? মামা নাথাকিলে, মামা অফিচলৈ যোৱাৰ পাছত মোক বাৰু মামীয়ে কিয় এনেকুৱা ব্যৱহাৰ কৰে? স্কুল যাবলৈ মোৰ সদায় এইকেইদিন দেৰি হৈ গৈছে। সদায় মামীয়ে মোক ঘৰৰ কামবিলাক কৰিহে স্কুললৈ পঠায়। ঐ, তই আহি ইয়াত কি কৰি আছ? তোক কাপোৰ কানিখিনি ভালদৰে ধুবলৈ কৈছোঁ নহয়, নধুই তই কিয় বহি আছ? কাপোৰ কানি ধুইহে স্কুল যাব পাৰিবি কৈছোঁ নহয়, মই ঘৰৰ কামখিনি কৰি থৈ যা। এতিয়া মোমায়েৰে আহি তোক সহায় কৰি নিদিয়ে। এতিয়া মোমায়েৰে নাই, চিন্তা নকৰিবি, এতিয়া এইখিনি কাম কৰিহে যাব পাৰিবি তই। তোক মোমায়েৰে এতিয়া বচাবলৈ নাই নহয়। তোক মই এনেদৰে কামত শাস্তি দিম। একেবাৰে মোমায়েকে মূৰৰ ওপৰত তুলিছে নহয় তাইক। মামীও, তুমি মোক কিয় এনে কৰিছা? মই তোমাক কিবা কামত ভুল কৰিলোঁ নেকি মামী? মোৰ স্কুল যাবলৈ দেৰি হ'ব নহয় এতিয়া। মই কাপোৰখিনি ধুই থাকিলে মই প্ৰাৰ্থনা সভা নাপামগৈ। মামী, মই নহ'লে স্কুলৰ পৰা আহি ধুই দিম। চুপ থাক, তই চুপ থাক। তই মুঠতে কাপোৰখিনি ধুইহে তই যাবলৈ পাৰিবি। মই কৈছোঁ নহয়, কাপোৰখিনি ধুই ল। তোৰ স্কুল দেৰি হ'লেও হ'ব, তোৰ এতিয়া মোমায়েৰে নাহে, তই এইখিনি কাম কৰিহে যাব পাৰিবি। ধু, কাপোৰ ধু। আৰু বেচিনত কাঁহী বাতিখিনি আছে, গোটেইখিনি ধুই যাব লাগিব, শুনিলি নহয়? কাম কৰিহে যাব পাৰিবি স্কুল, নহ'লে তোক মই গেটৰ একেবাৰে তলা লগাই দিম। ওলাই যাব নোৱাৰিবি তই, সেইকাৰণে কামখিনি কৰি ল। তই যদি আজি কাপোৰ ধুই যদি শেষ নকৰ নহয়, তোক মই বাথৰুমতে ভৰাই থৈ দিম, শুনিলি নহয়? মা, দেউতা, তোমালোকে এৰি যোৱাৰ পাছৰ পৰা চোৱাচোন, মামীয়ে মোক কিয় এনেকুৱা ব্যৱহাৰ কৰে? মই মামাৰ লগত এইখন ঘৰত থাকিবলৈ অহাৰ কাৰণে মোক এনেকুৱা ব্যৱহাৰ কৰে ন মা? মামাই মোক ইয়ালৈ লৈ অহাৰ পৰা মামীয়ে মোক একেবাৰে দেখিব নোৱাৰে অ' মা। এতিয়া চোৱাচোন, মোৰ স্কুল যাবলৈ দেৰি হৈ গৈছে, মই কাপোৰখিনি ধুইহে যাব পাৰিম। অ' পলিবা, তোমাৰ যে এইকেইদিন ওলাই আহোঁতে কিয় ইমান দেৰি হৈছে? আৰু মোৰ তোমাৰ কাৰণে দেৰি হৈগৈ নহয়, সোনকালে আহিবা আকৌ। অনিতা, তুমি মোৰ ভণ্টি হিচাপে মই মনৰ কথা ক'ব পাৰোঁনে? মোৰ
পলিবা ক'ব পাৰা তুমি মোৰ নিজৰ বাৰ দৰে আৰু তুমিও মোক নিজৰ ভণ্টি হিচাপে সকলো কথাই ক'ব পাৰা তোমাক দুখত থকা যেন লাগিছে কিবা হ'ল নেকি কোৱাচোন অনিতা জানা মই স্কুল অহাৰ পৰা মামীয়ে মোক এদিনো যদি মৰমেৰে ভালদৰে ভাতকেইটা খুৱাই পঠিয়াই মই তেতিয়াও শান্তি পালোঁ হয় কিন্তু মামাক এইবিলাক কথা মই ক'ব নোৱাৰোঁ মামাই এইবিলাক কথা জানিলে মামীক বেয়া পাব মামীক গালি পাৰিব মই মামা আৰু মামীৰ মাজত এইবিলাক হোৱা মই নিবিচাৰোঁ সদায় মামীয়ে মোৰ কাৰণে কাপোৰ কাঁহী বাতি সকলো উলিয়াই থৈ দিয়ে ঘৰৰ সমস্ত কাম মোক কৰি আহিয়ে স্কুল আহিবলৈ দিয়ে সেইবাবে মোৰ দেৰি হয়ও অনিতা চোৱাচোন মোৰ জীৱনটো কি হ'বগৈ মই নাজানো মোৰ মা দেউতালৈ বৰ মনত পৰে ইমান কষ্ট দিছে মামীয়ে কিন্তু মামাই মোক প্ৰতিটো ক্ষেত্ৰতে বহুত মৰম কৰে মামাই মোক নিজৰ ছোৱালীৰ দৰে ভাবে কিন্তু মামী তেনে নহয় পলিবা কি খুৰীয়ে তোমাক এনেকুৱা কৰে মই ভবা নাছিলোঁ খুৰীয়ে যে তোমাক এনেকুৱা ব্যৱহাৰ কৰিব বুলি এনেদৰে তোমাৰ ওপৰত অত্যাচাৰ চলাব বুলি অঁ মোক মামীয়ে মামা থাকিলে মোক মৰমেৰে মাতে মানে মোক যেন তেওঁ একো বেয়া ব্যৱহাৰ নকৰি তেনেকুৱা দেখায় মামাৰ আগত কিন্তু যেতিয়া মামা নাথাকে তেতিয়া মোক কেনেকুৱা যে কৰে মই বুজাব নোৱাৰোঁ অনিতা তুমি নহ'লে মামাক কথাখিনি কিয় কৈ নিদিয়া তুমি এনেদৰে কষ্ট পাই থাকিবা আৰু মামীয়ে মানে তোমাক এনেদৰে অত্যাচাৰ কৰি থাকিব না তুমি মামাক জনাই দিবা সকলো কথা কৈ দিবা মামাই হেঁকা দিব তেওঁক ভালদৰে তুমি নহ'লে এনেদৰে কষ্ট পাই সদায় স্কুল আহিবা নেকি স্কুলত যে দেৰি হৈ যায় সদায় তুমি গালি খাবা নেকি স্কুলত নাই মই ক'ব নোৱাৰোঁ মামাক মই এইবিলাক কথা মই কেতিয়াও ক'ব নোৱাৰোঁ মোৰ ভয় লাগে অ' অনিতা মোৰ মতে তুমি মামীৰ কথা সকলো কৈ দিয়ে ভাল হ'ব নেকি নাই মই নোৱাৰোঁ কেতিয়াও মামীৰ বিষয়ে এনেকৈ মামা আগত ক'ব মোৰ ভয় লাগে মুনু তই বাৰু অংক আৰু ইংলিছত ভালেই নম্বৰ পাইছ কিন্তু অসমীয়াখনত অলপ কম নম্বৰ পাইছ দেই ভালদৰে মন দি চাব লাগিব অংক ইংলিছ কেনেকৈ আগবাঢ়ি গৈছ তেনেকৈ অসমীয়া ভাষাটো আগবাঢ়ি যাব লাগিব অকল অংক ইংলিছত চোকা হ'লেই নহ'ব ভালদৰে অৰ্হতা অৰ্জন কৰিলেই নহ'ব অসমীয়া ভাষাটোতো তই অৰ্হতা ভালদৰে অৰ্জন কৰিব লাগিব ভালদৰে শব্দবিলাক চাবি বাকী বাৰুতো ঠিকেই আছে এতিয়া ক্লাছ 6ৰ পৰা 7লৈ পাবি দিনক দিনে টান হৈ গৈ থাকিব সেয়েহে এতিয়াৰ পৰা মন দি চাব লাগিব বুজিছ মুনু অঁ মামা মোৰ অসমীয়াটোত অকণমান ভুল হয় কিছুমান শব্দবিলাক ভুল হয় মামা মই তাত এতিয়াৰ পৰা ভালদৰে অসমীয়াখন মন দি চাব লাগিব অসমীয়া ছাবজেক্টটো অঁ অসমীয়া ভাষাটোহে আমাৰ মেইন সেয়েহে অসমীয়া ভাষাটো আমি শুদ্ধকৈ জানিব লাগিব নহয় জানো অকল অংক ইংৰাজীত চোকা হ'লেই নহ'ব মাজনী ভাল হৈছে দে ধুনীয়া নম্বৰ পাইছ তই 50ৰ ভিতৰত তই 49 পাইছ 48 পাইছ আৰু 50ও পাইছ ভাল নম্বৰ পাইছ আমাৰ মনতো এক্সাম হৈছিল তাৰ বহি দিছেনে বাৰু মুনু তোক বাৰু সি কৈছিল নে বাৰু পৰীক্ষাৰ বহি দিয়া কথা মোক নাই কোৱা মামা ৰহ মই তাক মাতো মন এফালে আছোন শুনিছনে মুনু মই বহীখনত চাইন কৰি দিম বাৰু দেউতা মাতিছিলা কোৱা কি হ'ল তোৰ পৰীক্ষা বহি দিছে নাই আজি মোৰ ফাৰ্ষ্ট ইউনিটৰ পৰীক্ষা দিছিল মই তাকে মামাক দেখাই আছিলোঁ তই যে মোক এইটো ক্লাছৰ একো বহিয়ে মোক পৰীক্ষা বহি দেখুওৱা নাই যা আনগৈ যা পৰীক্ষা বহি দিছেনে দিবতো লাগে কেনেকৈ কওঁ মই দেউতাক বহি দিলে বুলি অংক ইংলিছ সকলোতে নম্বৰ কম পাইছোঁ দেউতাৰ পৰা গালিহে খাম ঐ বহি দিছেনে নাই দিয়া ঐ ক আকৌ বহি দিছেনে নাই দিয়া একো নহয় তই কি ভয় কৰিছ নেকি মামাই নামাই দে মই আছোঁ নহয় মামাই তোক মাৰিব নোৱাৰে যা কম নম্বৰ পালেও বহীখন আনগৈ সৰহ নম্বৰ পালেও বহীখন আনগৈ যা দিলে দেউতা ৰবা মই আনিছোঁ সি মোক বহি দেখুওৱা নাই কি নম্বৰ পাইছে চালেহে গম পাম লোৱা দেউতা এইখন বহি দেচোন বাৰু তই এতিয়া বহীত কেই নম্বৰ পাইছ কি ছাবজেক্টত এইবিলাক নম্বৰ পাইছ তই 50ৰ ভিতৰত সি পাইছে ইংলিছত পাইছে 17 অসমীয়াত পাইছে 23 কি নম্বৰ পাইছ তই এইবিলাক
মোৰটোত কি আছে হা মই মানে এনেই মিছা মিছিকে পঢ়াই আছো নেকি তোক অংকত পাইছে 21 তাৰ নম্বৰ চা দেউতা গালি নাপাৰিবাচোন অহাবাৰ পৰীক্ষা ভাল হ'ব বেছি মূৰৰ ওপৰত উঠিছ মাৰক কিবা এটা ক'লেও বেয়া পাই নহয় মই ক'লে আকৌ বেয়াহে হওঁ একেবাৰে মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই এতিয়া তাৰ এতিয়া এইবোৰ দখা হৈছে মুনু বাই কেনেদৰে ইমান ভাল নম্বৰ পাইছে কচোন হা কিনো খুৱাইছোঁ দুইটাকে একে সমানে খুৱাইছোঁ তোৰ পঢ়াত মন নাই আকৌ মামা হ'ব দিয়া মনকনো কিয় ইমান গালি পাৰিছা মন তই অহাবাৰকৈ ভালকৈ পৰীক্ষা দিবি দেই মন দি পঢ়িবি ভাল হ'ব তোৰো মামা হ'ব দিয়া মনক ইমান গালি নাপাৰিবা তাৰ ভাল হ'ব নহয় যা লৈ যা বহি নহ'লে ফালি টুকুৰা টুকুৰ কৰিম মই মোৰ আগত এনেকুৱা নম্বৰ দেখাবলৈ আহিছ মই তোৰ এখন বহীত চাইন কৰিবলৈ নাই এতিয়া বহি মাৰকো দেখুওৱা নাই নহয় যা মাকো দেখাই দি গৈ যা মাৰে চাইন কৰি দিব কি হৈছে ইমান ডাঙৰ ডাঙৰকৈ ল'ৰাটোক কিয় গালি পাৰিছে হ'বলৈ কি আছে ল'ৰাই কি নম্বৰ পাইছে অংক ইংলিছত পাইছে 50ৰ ভিতৰত 15 20 22 23 এইবিলাক নম্বৰ পাইছে এতিয়া একেবাৰে বাইকৰ জীয়েকে নম্বৰ একেবাৰে টোপোলা দিলেহি নহয় মোমাইকৰ হাতত এতিয়া নিজৰ ল'ৰাটোক দেখিব নোৱাৰা হ'লেই অকণমান কম নম্বৰ পাওঁতে মন ভিতৰলৈ সোমাই আহ তই বাপেৰৰ ওচৰত থাকিব নালাগে তুমি এতিয়া কথাটো তেনেকৈহে বুজিলা ক'ব নোৱাৰা যে ভালদৰে পঢ়িবি অকণমান তাক গালি পাৰি অকণমান তাক অকণমান শাসনলৈ আনি কথাবিলাক তুমি তেনেকৈ বুজিবা যোৱা চাইন মাৰি দিয়া ল'ৰাৰ বহীত মই নোৱাৰো এখন বহী মাৰক দি গৈ যা মন ভিতৰলৈ আহ মামা তুমিনো মনক কিয় এনেকৈ গালি পাৰিলা মামীয়ে খং কৰিছে নহয় এতিয়া মুনু তোৰ পঢ়াৰ কাৰণে মই প্ৰতিটো ক্ষেত্ৰতে খৰচ কৰিবলৈ মই সাজু আছোঁ এই মোমাৰে জীয়াই থকালৈকে তই পঢ়াৰ নামত কেতিয়াও কষ্ট নাপাওঁ মুঠতে এইখন ঘৰত তই যদি কেনেবাকৈ কষ্ট পাইছ মোক কবি সকলো কথা খুলি কবি মনে মনে নাথাকিবি মই মোমাৰিটো জীয়াই আছোঁ নহয় নহ'লে বাইদেউ আৰু ভিন্দুৱে বহুত কষ্ট পাব তেওঁলোকে সেয়েহে তই সদায় খোলা মনেৰে জীয়াব লাগিব যা মুনু যা বহীখন থৈ দি গৈ যা মই চাইন কৰি দিম বাৰু মামা তুমি মোক বহুত দিছা মুনু ভালদৰে পঢ়া শুনা কৰ পঢ়াত মন দে ডাঙৰ হৈ গৈছ পঢ়াৰ প্ৰতি ধাউতি ৰাখিবি পঢ়াতে মন দিবি বেলেগ কথা একো চিন্তা নকৰিবি তোৰ মোমাইৰে আছোঁ নহয় তোৰ কাৰণে সকলো কৰিবলৈ সাজু আছোঁ মুঠতে মা দেউতাৰ কথা ভাব মা দেউতাই তোক লৈ কিমান সপোন দেখিছিল তই সেয়া পূৰণ কৰিব লাগিব আৰু মই সকলো তোৰ দায়িত্ব মায়ে মৃত্যুৰ আগত তোক যেনেকৈ কৈ গৈছিল ঠিক তেনেকৈ মই সেইবিলাক কথা ৰাখিব লাগিব বাইদেৱে মোক বহুত কথাই কৈ গৈছে সেই কথাবিলাক মই সদায় ৰাখিব লাগিব তোক মই কেতিয়া কষ্ট দিব নোৱাৰোঁ বুনু মামা মায়ে বহুত আশা কৰিছিল মোক ভাল মানুহ হৈ তেওঁ দেখা আৰু মই সেয়া পূৰণ কৰিম মামা দেখিছ আজি দেউতাই তোক কেনেকৈ মুনুৰ আগত গালি পাৰিছে আগতে তোক এনেদৰে গালি পোৱা আছিলে জানো নাছিলে নহয় এতিয়া দেখিছ মুনুক এখন ঘৰলৈ অনাৰ পৰা তোক গুৰুত্বই নাইকিয়া হৈ গ'ল সেয়েহে মোৰ কথা শুনিবি তই মোৰ কথা মতে চলিবি বৰ দেউতাৰ কথা মতে চলিবলৈ নাযাবি আগতে তই এনেদৰে কম নম্বৰ পালেও দেউতাৰে এনেদৰে গালি পাৰিছিলে নেকি নাই পোৱা নহয় তই এতিয়া মুঠতে মোৰ মতে চলিব লাগিব শুনিছ নহয় আৰু এইজনীক তই বেছি লাই নিদিবি তই সৰু হ'লেও ডাঙৰ হ'লেও এইজনীক অকণমান তাইক এহেকা দিবই লাগিব শুনিছ নহয় মোৰ মতে চলিব লাগিব তই চলিবি নাই পৰা মই এতিয়াৰ পৰা তোমাৰ মতে সকলো কথা শুনিম মুনু এখন ঘৰত থকালৈকে দেউতাই মোক বেয়াই পাব দেউতাই মোক মৰম নকৰিব মা তুমি মুনুক এখন ঘৰৰ পৰা খেদোৱা ব্যৱস্থা কৰা নহ'লে মই কেতিয়াবা ক'ৰবালৈ ওলাই যাম দেউতাই আজি মোক এনেদৰে গালি পাৰিছে আৰুতো দেউতাই এনেদৰে মোক গালিয়ে পাৰি থাকিব অকল তাইকহে আজিকালি গুৰুত্ব দিয়ে তাইকহে মৰম কৰে মোক আকৌ বেয়াহে পাওঁ তই সেয়েহে মোৰ মতে চলিব লাগিব নহ'লে তোৰ গুৰুত্বই নাইকিয়া কৰিব দেউতাৰে মা মুনু অহাৰ পৰা দেউতাই মোক মৰম নকৰাই হ'ল মুনুক তুমি খেদুৱাই দিয়া মুনুক তুমি সোনকালে খেদাই দিয়া মা মোৰ নহ'লে
ক'ৰবালৈ মই ওলাই যামগৈ দেউতাই মোক এনেদৰে গালি পাৰিবলৈ লৈছে অকল তাইকে মৰম কৰে এইখন ঘৰতে থাকিব নোৱাৰে নাই নহ'ব সকলোবিলাক লাহে লাহে হ'ব খেদাওঁ বুলি ক'লে খেদাব নোৱাৰো নহয় তই মুঠতে মোৰ কথা মতে যি কৰিম মোৰ কথা মতে চলিব লাগিব শুনিলি এতিয়াৰ পৰা দেউতাৰ কথা মতে নাযাবি এতিয়া দেউতাৰে সেইজনীকে মৰম কৰে বুজিছ নহয় তোক এতিয়া দেউতাৰে মৰম নকৰাই হ'ল এতিয়া নিজৰ বাইকৰ জীয়কৰ কাৰণে মৰি পৰি একেবাৰে যি কামেই নহওক কৰিব পাৰে একেবাৰে বাইকৰ জীয়েক বুলি সকলো কামেই কৰিবলৈ সাজু থাকে নিজৰ ল'ৰাটোৰ কথা গুৰুত্বই নাই নিজৰ ল'ৰাক গালি পাৰিবলৈ আহে আনৰজনীক মৰম কৰে মই সেইজনীক তাইক মই মোৰ হাতেৰে ভালদৰে খুৱাম তাই এইখন ঘৰত তাই জ্বলা কলা খাব লাগিব মামী পৰিছে মৰ তই এইখন ঘৰ অহাৰ পৰা কিমান অশান্তি হৈছে মুঠতে নহয় নিজৰ ল'ৰাটোকে মৰম কৰিবলৈ পাহৰি পেলাইছে এইজনে তই একেবাৰে মমাইৰ মূৰৰ ওপৰত উঠো বুলি ভাবিছ নি তোক মই আজি শেষ কৰি দিম তই মৰ তোক মই গৰম তেলে তোক মই গোটেই গাৰ ছাল পুৰি শেষ কৰি দিম মনুবা তোক মায়ে ভালেই কৰিছে তই এখন ঘৰলৈ অহাৰ পৰা দেউতাই মোক দেখিব নোৱাৰা হ'ল অকল তোকেই মৰম কৰে তোক মই একো সহায় কৰিবলৈও নাই তই এনেদৰে থাক তোক মায়ে গৰম তেল ঢালি দিছে ভালেই হৈছে মই তোক একো সহায় নকৰোঁ মন তয়ো মোক এনেদৰে আজিকালি মোক ভাল নোপোৱা হ'লি কিয় মইনো কি কৰিলো মন মামী মোক কিয় এনে কৰিছা এতিয়া আহিব নহয় তোক মোমাইৰে বচাবলৈ এতিয়া আজিতো মিটিঙৰ পৰা এনেই তেওঁ দেৰিকৈ আহিব এতিয়া তই থাক এই পুৰণিতে থাকিব লাগিব তই তোক মই আৰু তেল গৰম কৰি তোক আৰু দিম এতিয়া আৰু মামী মোক কিয় এনে কৰিছা ৰিমি তুমি কি কৰিছা মনু মামা মোক বচোৱা মামী মোক গৰম তেল ঢালিছে মামা আপুনি ইয়াত কিয় কষ্ট দিছা মনুক এনেদৰে মই নাথাকাৰ অৱস্থাত তুমি মন তয়ো এনেকুৱা হ'বলৈ ললি মাৰৰ দৰে হৈছ তয়ো কিয় এনে কৰিছা কিয় তাইক কেনেদৰে কষ্ট দিছা কিয় দিছা মোৰ মনুজনী তোক মামীয়ে কি অৱস্থা কৰিলে চাচোন দেউতা তয়ো মানে মাৰৰ ফলিয়াই হৈছ মাৰে যি কয় তাকে শুনিবলৈ লৈছ ডাঙৰ হৈ আহিছ তয়ো মানে তোক মই কি কৰোঁ তহঁত দুটাক মই কি কৰোঁ তুমি এনেদৰে ছোৱালীজনীক কষ্ট দিব পাৰিছা তোমাক মই কি কৰোঁ মনু মই তোক মেডিকেল লৈ নিম তোৰ ভাল হ'ব মনু মই আছোঁ নহয় মমাইটো মই থকালৈকে তোক মই কষ্ট পাব নিদিওঁ ব'ল মনু তোক মই মেডিকেললৈ লৈ যাওঁ এতিয়াই মামা ভবাই নাছিলো এইটো সময়তে এইজন ওলাবহি বুলি এতিয়া কি হ'ব এতিয়া মা তুমি মনুক কেনে কৰি বেয়া কৰিলা নেকি চুপ থাক তই মই একো বেয়া কৰা নাই পাব লাগে তাই আৰু পাব লাগে কি কৰে কৰি থাকক তেওঁ সিদ্ধান্ত তেওঁ ল'ব আৰু মোৰ সিদ্ধান্ত মোৰ মতে হ'বই লাগিব নিয়ক কলৈ নিয়ে নি থাকক তাইক মই 2 hours later এতিয়া মানে এইজনীৰ কাৰণে একে ঘৰ এৰি যাবলৈকে ওলালে চুপ থাকা তুমি বহুত বেয়া কাম কৰিলা মনুক আজি মই মেডিকেলত গৈ মই তাইক মই হাতত দৰৱ পাতি দিবলগীয়া হৈছে তুমি এনেকুৱা কৰিব পাৰিলা ছোৱালীজনীক তুমি গৰম তেল ঢালি দিব পাৰিছা তোমাৰ হৃদয়ত অকণমানো মমতা নাই মৰম নাই বাইদেউ আৰু ভিনদৈ তোমাক কেতিয়াও ক্ষমা নকৰিব তুমি জানানে তেওঁলোক মৃত্যু হ'ল হয় কিন্তু তোমাৰ এই ব্যৱহাৰ তোমাৰ কৰ্ম তেওঁলোকে দেখি আছে সঁচাকৈ তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰে তোমাৰ সেই ক্ষমাৰ যোগ্যই নহয় তুমি তাৰ ফল তুমি পাবা মই কৈছোঁ নহয় তুমি তাৰ ফল পাবা আৰু মনকো তুমি নিজৰ মতে মুঠতে ৰাখিছা এতিয়া মনেতো মোৰ কথাই নুশুনা হৈছে ডাঙৰ হৈ আহিছে যিমান কৰা তোমালোক মাক পুতেকে কি কৰা মই মনুক লৈ মই গাঁৱলৈ যাওঁগৈ বাইদেউ ভিনদৌৰ
গাঁৱৰ সেই কেঁচা ঘৰটো আছে নহয়, তাতেই থাকিম। মই মুনুক ভাল মানুহ কৰিম। বাইদেৱে মৃত্যু আগমুহূৰ্তত মোক সকলোখিনি দায়িত্ব দি গৈছে মুনুৰ কাৰণে। মুনুক মই ভাল মানুহ কৰাৰ দায়িত্ব মোৰ। তুমি তাত মোৰ ঘমাব নালাগে। মই মুনুক ভাল মানুহ কৰিমেই, তুমি চিন্তা নকৰিবা। তুমি তোমাৰ মতে থাকা। মুনুক তুমি দেখিব নোৱাৰা। ভাল মই আজি আহি পালোহি। তুমি এনেকৈ কোনোবা এদিন মুনুক তুমি তাইক জীৱনৰ কাৰণে তাইক তুমি মাৰি দিব পাৰিলা হয়। তাইক তুমি এদিন এনেদৰে মাৰি পেলাবা। তোমাৰ যি চৰিত্ৰ, তোমাৰ যি কৰ্ম, বৰ লাজ লগা। মই তোমাক হেৰিছোঁ ইয়াৰ পৰা, আৰু মই এদিনো এইখন ঘৰলৈ নাহোঁ। তোমাক কথা দিছোঁ, থাকা তুমি তোমাৰ ল'ৰাৰ লগত। মই মুনুক লৈ গাঁৱলৈ যাওঁ। মই তাতে মুনুক পঢ়াম, ভাল মানুহ কৰিম। তাৰ পৰাই মই অফিচ যাম। একেবাৰে এইজনীৰ কাৰণে একেবাৰে ঘৰ এৰি যায়। যাওক ঘৰ এৰি যাওক। মোৰ ল'ৰাটো আছে যেতিয়া মোৰ সকলো আছে। মোৰ ল'ৰাই মোৰ মতে চলিব, মোৰ ল'ৰাই মোক খুৱাব। আপুনি তেনে এইজনীৰ লগত থাকেগৈ যদি, এইজনীক যদি ভাল মানুহ কৰিব পাৰে, হ'ব, এইখন ঘৰলৈ আহিব নালাগে। যাওক। একেবাৰে আপোনাৰ একেবাৰে বায়েকৰ জীয়েকে বায়েৰৰ জীয়েৰে এনে একেবাৰে ডাঙৰ হৈ ভাল মানুহ হৈ খুৱাব নহয়। হ'ব, মই মোৰ মতে থাকিম, আপুনি আপোনাৰ মতে থাকক। মুঠতে চকুৰ আগৰ পৰা এইজনী আঁতৰ হ'ব লাগে। মন, তই মোৰ লগত গাঁৱলৈ যাবি নে? মই নাযাওঁ। মই তোমাৰ লগত নাযাওঁ। তোমাক মই বেয়া পাওঁ। এইখন ঘৰলৈ মুনু অহাৰ পৰা তুমি মোক দেখিব নোৱাৰা হ'লা। যোৱা, তুমি মুনুৰ লগতে থাকা। মই মাৰ লগত থাকিম। মই মাৰ মতে চলিম। মোৰ মায়ে সকলো। মই তোমাক ভাল নাপাওঁ। যোৱা। ইমান কষ্টৰে তাই এই কেইবছৰ থাকিলে, আৰু 2-3 বছৰ এইখন ঘৰত থাকিলে। কিন্তু এতিয়া নহ'ব। এতিয়া তাই নিজৰ মতে থাকিব লাগিব। তাই নিজৰ মতে, নিজৰ মুক্ত মনেৰে তাই নিজৰ কাম কৰিব পৰা এজনী ছোৱালী। মই তাইক মুক্ত মনেৰে তাই নিজৰ কামত আগবাঢ়ি যাব পৰা এজনী ছোৱালী হিচাপে মই তাইক আগবঢ়াই দিম। তুমি চিন্তা নকৰিবা। মুনু ব'ল মুনু ব'ল, গাঁৱত এতিয়াৰ পৰা থাকিব লাগিব। তুমি তোমাৰ ল'ৰাৰ লগত থাকা। হ'ব, ইমান কথা ক'ব নালাগে। মোৰ ল'ৰাই মোক খুৱাব, মোৰ ল'ৰাই মোৰ মতে চলিব, মোৰ ল'ৰাই মোক ভৱিষ্যতে চাব। আপুনি ইমান ক'ব নালাগে। যাওক, আপুনি আপোনাৰ একেবাৰে মূৰৰ ওপৰত তুলি লৈছে নহয় এইজনীয়ে। খুৱাব আপোনাক। যাওক, ওলাই যাওক। এইজনী এখন ঘৰৰ পৰা গ'লেই শান্তি পাম। তয়ো মোক ভাল নোপোৱা হ'লি ন? হ'ব, মই গাঁৱতে থাকিমগৈ। মোৰ গাঁৱৰ মা দেউতাই বনাই যোৱা সেই কেঁচা ঘৰখন আছে নহয়, মই তাতেই থাকিম। মুনু ব'ল, মই তোৰ মমাৰে তোৰ লগত সদায় থাকিম। ব'ল। মামী এৰাৰ অত্যাচাৰ সহ্য কৰি কৰি তই ইমান দিন পাৰ কৰালি, এতিয়াৰ পৰা নহ'ব। ব'ল মুনু ব'ল। একেবাৰে যা, দুইটা এইখন ঘৰৰ পৰা ওলাই যা। হয় নি? তেনেকৈ ক'লা? আহিছোঁ তেনে। এইজনীয়ে একেবাৰে মোমাইকটোক একেবাৰে বলিয়া কৰিলে আৰু। একেবাৰে মোমাইকৰ মূৰৰ ওপৰত উঠি নাচিব তাই। মোমাইকক খুৱাব নহয়, ডাঙৰ হৈ গৈছে এতিয়া মোমাইক ওলাই। ভালেই হৈছে, যা দুইটা যা, গাঁৱতে থাকিবিগৈ। তই থকাৰ কাৰণে মোৰ মূৰটোহে গৰম হৈ থাকে। তোক নহ'লে মই কেতিয়াবা মাৰিয়ে পেলালোহেঁতেন। মা, মই আছোঁ নহয় তোমাৰ জীৱনত। মই ডাঙৰ হৈ তোমাক খুৱাম দিয়া, তুমি চিন্তা নকৰিবা। দেউতাই মুনুৰ কাৰণে এতিয়া ওলাই গৈছে। যাওক তেওঁ একেবাৰে মুনুক ইমান মৰম কৰা হ'ল। মোকতো মৰম নকৰেই, অকল গালিকে পাৰি থাকে। মই তোমাক ভৱিষ্যতে খুৱাম মা, তুমি মোৰ লগত সদায় আছা। মোৰ বিশ্বাস আছে তই মোক ভৱিষ্যতে ভালকৈ ৰাখিবি। সেয়েহে ইহঁতৰ কোনো প্ৰয়োজন নাই। যাওক, ওলাই গৈছে। তই আছো যেতিয়া মোৰ কোনো চিন্তা নাই। তোমাৰ নিচিনা মমাইক পাবলৈ যে ভাগ্য লাগিব। নিজৰ ভাগিনীয়েকৰ কাৰণে ইমানখিনি কৰিছা। নিজৰ ঘৰ এৰি নিজৰ ভাগিনৰ জীৱনৰ কথা চিন্তা কৰিলা। তুমি সঁচাকৈ বহুত ভাল মানুহ। বহুত বহুত ভাল ল'ৰাও তুমি। সেয়া আইতা, জানে ক'লে কথা বহুতেই। মুনুক মই কেতিয়াও কষ্টত মই ডাঙৰ কৰিব বিচৰা নাছিলোঁ, আৰু কেতিয়াও সেই কষ্ট মই চাই থাকিব নোৱাৰোঁ। বাইদেউ আৰু ভিনদেউৱে মোৰ ওপৰত বহুত আশা কৰি তেওঁলোক এই পৃথিৱীৰ পৰা মৃত্যু হৈছে। তেওঁলোক এই পৃথিৱী এৰি গৈছে, আৰু বাইদেৱে মৃত্যুৰ সময়ত যিখিনি কথা কৈ গৈছে সেইখিনি মই আখৰে আখৰে মই পালন কৰিব বিচাৰিছিলোঁ। কিন্তু মোৰ ঘৰখনত সেয়া পৰিৱেশ নাছিলোঁ। সেয়েহে যি সিদ্ধান্ত ল'লোঁ, আৰু
সেই সিদ্ধান্ততে এতিয়া আছোঁ। এতিয়া মনো ডাঙৰ হৈ আহিছে। তাই কাইলৈ পৰখিলে যিবিলাক এক্সাম দিছে তাত যদি পাছ হয় আৰু মই একেবাৰে শান্তি পাম বুজিছে আইতা। মলাই যে তোৰ কাৰণে কিমান যে হাবিহা, কিমান যে তাই হেঁপাহ নিজৰ ভাইক বুলি, সেয়েহে তোকে সমস্ত দায়িত্ব দি গৈছে, আৰুনো দিবনো কাক। সেয়েহে তই এইখিনি দায়িত্ব ভালদৰে পালন কৰিছ, মৰম কৰিছ পিতৃৰ দৰে। সঁচাকৈ বৰ তই ভাল ল'ৰা অ'। এতিয়া কাইলৈ পৰখিলে মনো ইমান ডাঙৰ হ'লহি, মোৰ বিশ্বাস আছে তাই এটা ভাল কামেই কৰিব, ভাল চাকৰিয়ে পাব। তই চিন্তা নকৰিবি, তই সেয়া সুখ পাবি। আৰু তোৰ বাইদেউ আৰু ভিনদৈও তোক কেতিয়াও বেয়া নাপায়, এইখিনি তই বহুতে কৰিছ। কাইলৈ পৰখিলে মোৰো এতিয়া চাকৰিটো শেষ হ'ব। এতিয়া চাকৰিটো শেষ হোৱাৰ আগতে যদি মনুৱে কিবা এটাত গত লাগে আৰু মই একেবাৰে নিশ্চিন্ত হ'ম। আৰু মোৰ সমান সুখী মানুহ নহ'বই কোনো চাগে। তাইক মই যেনেদৰে ডাঙৰ দীঘল কৰিছোঁ সেইমতে ছোৱালীজনীয়ে মোৰ মতে কথা ক'লেও শুনে, সেয়েহে তাই ইমানখিনি আগবাঢ়ি গৈছে। তাকে এতিয়া সেই লগৰ এজনীয়ে কিবা পৰীক্ষা দিছিলে হেনো, কিবা ৰিজাল্ট পোৱা নাই, তাই চাই দিবলৈকে গৈছে, আহিলেহে হ'ব। তেনে দেখোন মনুক লগে নাপাম, বহুত দিন দেখা নাই যে, সেয়েহে ছোৱালীজনী চাই যাবলৈকে আহিলোঁ। পঢ়া বুলিতো তাই বাহিৰতে আছে, ঘৰত কেইমাহমান থাকিব বুলি কোৱা শুনিলোঁ কাৰণেহে আহিলোঁ আকৌ। ৰ'ব বহকচোন, ময়ো এতিয়া অফিচৰ পৰা আহি পাইছোঁহিহে। চাহ একাপ খাই যাওক। চাহ একাপ খাই মানে তাই পাবহিয়ে। পিছে তোমাক কথা এটা সুধো, বেয়া নাপাবা, ঘৰত পিছে তোমাৰ পত্নী আৰু ল'ৰাহে আছে চাগে, খবৰ খাতি লয়নে? এতিয়া মই সেইবিলাকৰ খবৰ লোৱা নাই। যি ব্যৱহাৰ মনুজনীৰ লগত কৰিলে সেয়াও আৰু মই মৃত্যুলৈকে কেতিয়াও পাহৰিব নোৱাৰোঁ, সেয়েহে মই খবৰ লোৱা নাই এইকেইবছৰে। কোৱা শুনিছোঁ মোৰ ল'ৰা এতিয়া বাহিৰত কিবা কোম্পানীৰ কামৰ কাৰণে বাহিৰত আছেগৈ, ঘৰত মাকেই আছে, নাজানো বাৰু কি কৰিছে। হয় নেকি? হয় বাৰু দিয়া, তোমাৰ কিন্তু পত্নীও বৰ বেয়া কাম কৰিলে মনুৰ লগত। এনে কৰিব লাগেনে ছোৱালীজনীক, কণমানি ছোৱালীজনীক? অকণমানতো তাই মমতা থাকিব লাগে, মৰম থাকিব লাগে। তাই কিন্তু সেয়া ভাল নকৰিলে। তুমিও বাৰু যি কৰিছা তুমি বাৰু ভালেই কৰিলা। পিছে এনেদৰে এৰি নিদিবা, নিজৰ পত্নী ল'ৰা আছে যেতিয়া। যিমান যিয়ে নহওক যাবা, বুজিছা? আইতা, মই সেইবিলাক কথা ভবা নাই, মুঠতে মনুৰ জীৱনৰ কথাহে মই ভাবিছোঁ। তাই কিবা এটা কামত ভালদৰে গত লাগিলেই আৰু মই শান্তি। মামা আহিলোঁ মই। আইতা কেতিয়া আহিলা? আহিলি মনু? মই অথনি আহিলোঁ, অলপ সময় হ'লেই। তোকে চাবলৈ আহিলোঁ। একেবাৰে চহৰত থাকি একেবাৰে গোটেইজনী ৰঙা বগাজনী হৈছ দেই। কি যে কথা কোৱা নহয় আইতা। তোৰ পিছে লগৰ বান্ধৱীয়েৰে কি হ'ল, ৰিজাল্ট বিচাৰি পালেনে? মামা তাই IPS-ত চাকৰি পাইছে, IPS অফিচাৰ হৈছে। পিছে মোৰো কিন্তু ভাল খবৰ আহি আছে দেই। আইতা শুনিবলৈ ৰৈ থাকা। ঐ, তোৰহে একেবাৰে গাত তত নাইকিয়া হৈছে, আকৌ ক'লৈ গৈছ? কিয়নো ফূৰ্তি নহ'ব হয়? তাই লগৰ এজনীয়ে ভাল চাকৰি এটা পাইছে আৰু তাই ফূৰ্তি নহ'বনে? আকৌ গৈছে চাগে। হ'ব দিয়া, তুমি ইমান চিঞৰি নাথাকিবা আৰু। আইতা, মই চাহ একাপ বনাই আনোগে দেই। মনু, তই চাহ খাওঁনে? মামা বনোৱা, তুমি বনোৱা চাহ মই নাখাম নে? ই যে মনু কিমান মৰম কৰে নহয়, একেবাৰে দেউতাকৰ দৰে। মন, তই বাৰু কেইদিনমান আৰু থাকিব নোৱাৰনে বাৰু? বেমাৰী মা এজনীক এৰি যাবলৈ লৈছ। তই বাৰু মোক কিয় এনেকুৱা কৰিছ? তই কেইদিনমান থাকি যাচোন। তোৰ জানো মোক এৰি যাবলৈ দুখ লগা নাই? মই এতিয়া বেমাৰী, সেয়েহে তোক কৈছোঁ। মোৰ আগত এতিয়া কান্দি ড্ৰামাৰ ষ্টাৰ্ট নকৰিবা। মই নোৱাৰোঁ বুলি কৈছোঁ নহয়। মোৰ তাত মোৰ পত্নী আছে, মই মুম্বাইতে থাকিম আৰু মোক ইয়ালৈ মাতি নাথাকিবা। মই এতিয়া মুম্বাইৰ মানুহ, মই এতিয়া তোমাৰ ইয়াৰ হৈ থকা নাই। মোৰ এতিয়া বিজনেছ আছে তাত, মই তাতে থাকিম আৰু তুমি মোক মাতি নাথাকিবা ইয়ালৈ। তোমাৰ বেমাৰৰ কাৰণে মই ইয়ালৈ আহি থাকিব নোৱাৰোঁ। তোমাৰ লগৰ বান্ধৱী দেখোন আছেই, তেওঁচোন তোমাক আকৌ বোলে চাই থাকে, চোৱা চিতা কৰিয়ে থাকে। তেওঁ চাব, মোক কিহলৈ মাতি থাকা? আৰু মই নোৱাৰোঁ, মই আজিয়ে যাব লাগিব। তুমি মোক কান্দি কাটি হ'লেও ৰখাব নোৱাৰা। তই বাৰু নিজৰ পচন্দৰে নিজৰ ছোৱালী পচন্দ কৰি আনিলি। মই তোক কৈছোঁ নহয়, মই বোৱাৰীকচোন দেখাই নাই, তোক আনিবলৈ কৈছিলোঁ, এবাৰো তই নানিলি। হ'ব বাৰু, তোৰ তাত এতিয়া নিজৰ পত্নীৰ কাৰণে তই যাব লাগিব, কিন্তু তইতো আনিব লাগে মাৰৰ ওচৰলৈ। কিন্তু তই সেয়া ভাবি চোৱা নাই। তই মোক এতিয়া বেমাৰী দেখাৰে তই মোক এৰি যাবলৈ লৈছ। তই কিয় এনেকুৱা হলি?
মই এতিয়া তোমাৰ মতে উঠা বহা কৰিবলৈ আগৰ সেই মনটো হৈ থকা নাই। সেই মন অকণমানি হৈ থকা নাই। এতিয়া মন ডাঙৰ হ'ল, ডেকা হ'ল। এতিয়া বিয়া পাতিলে, তাৰ দায়িত্ব আছে। তোমাক মই চাই থাকিব নোৱাৰোঁ। তুমি থাকা, মই যাওঁ। মোৰ দেৰি হৈছে। ফ্লাইটৰ টিকেট অথনিয়ে কাটিলোঁ। সময় হৈছে, মই যাওঁ। মন শুনচোন। মই এতিয়া একো শুনিবলৈ নাই। মই আহিছোঁ। তোমাৰ ইয়াত চাবলৈ তোমাৰ বান্ধৱী আছে নহয়, তেওঁ চাব। তাই নিজৰ সংসাৰ আছে অ'। তই তেনেকৈ ক'লে নহ'ব। তই মোৰ নিজৰ বুলিবলৈ তই আছ। তই নাচালে মোক কোনে চাব? তইও এতিয়া মোক এনেদৰে এৰি যাবলৈ লৈছ। মই সেইবিলাক নাজানো। মই আহিছোঁ। থাকা তুমি, আৰু মোক মাতি নাথাকিবা। মোৰ যেতিয়া মন যায় তেতিয়া আহিম, নহ'লে মই নাহোঁৱেই। তোমাৰ এই বেমাৰী গা, তোমাৰ বেমাৰ এইবোৰ মই চাই থাকিবহি নোৱাৰোঁ। মোৰ লগত মনেও এনেকুৱা কৰিব পৰা হ'লহি। আগৰ মন হৈ থকা নাই মোৰ ল'ৰাটো। তাৰ সঁচাকৈ অকণমানো মাকৰ প্ৰতি দায়িত্ব আৰু মৰম নাই নে? সি মোক অকলশৰে এৰি যাব পাৰিছে। ৰিপুনিছা আৰু ককা, মামা, আজি মোৰ প্ৰথম চাকৰি জইনিং। আশীৰ্বাদ কৰিবা তোমালোকে, মই যাতে ভৱিষ্যতে আগবাঢ়ি যাব পাৰোঁ। ভালদৰে এগৰাকী বিষয়া হৈ, এগৰাকী ভাল এছ বিষয়া হৈ সমাজৰ হকে কাম কৰি যাব পাৰোঁ। মামা, আশীৰ্বাদ কৰিবা। তোমাৰতো আশীৰ্বাদ সদায় মোৰ লগত আছেই। তুমি যিমান কষ্ট কৰিছা সেইখিনি হয়তো মই পূৰণ কৰিব নোৱাৰিম। যা মনু, আমাৰ আশীৰ্বাদ সদায় তোৰ লগত। ভালদৰে আগবাঢ়ি যা। আশীৰ্বাদটো আছেই। গাঁওখনৰ একমাত্ৰ তই এতিয়া ইমান ডাঙৰ বিষয়া হৈছ, ইমান ডাঙৰ পদত চাকৰি পাইছ। আমাৰ আশীৰ্বাদ আছে তোৰ লগত। ভালদৰে নিজৰ দায়িত্ব পালন কৰিবি। কোনো নিজৰ দায়িত্ববিলাক ভালদৰে পালন কৰিবি। কেতিয়াও কামত হেমাহি নকৰিবি। সৎ পথত চলি যাবি, সদায় ভাল হ'ব। তই আজি যিটো পদত চাকৰি পাইছ, সেইটো চাকৰি পাবলৈ ইমান সহজ নহয়। এগৰাকী এছ বিষয়া হিচাপে তই নিযুক্তি পাইছ। সেই চাকৰি তই মূল্য ৰাখি সদায় সৎ পথত কাম কৰি যাবি। যা, ভালদৰে কাম কৰিবি। আজি তোৰ প্ৰথম দিন। আশীৰ্বাদ কৰিছোঁ তোৰ যাতে ভৱিষ্যতৰ দিনবোৰো ভালে ভালে যাওক। গাঁৱৰখনত তই ইমান সন্মানৰ এটা পদত তই চাকৰি পাই গাঁওখনৰ নাম উজ্বলাইছ। আমাৰ আশীৰ্বাদ সদায় আছে। যা, ভালদৰে কামবিলাক কৰিবি, আগবাঢ়ি যা। আশীৰ্বাদ সদায় আছে তোৰ লগত। আৰু তোৰ এই মমাইৰে হয়তো তোৰ জীৱনত থকা কাৰণেহে তই ইমানখিনি আগবাঢ়িব পাৰিলি। সেয়েহে মমাইৰৰ সদায় তোৰ জীৱনত ৰাখিবি। সদায় তেওঁক আগবঢ়াই নিব লাগিব। সদায় তোৰ লগতে ৰাখিব লাগিব। সেইবিলাক কথা তই নাপাহৰিবি কিন্তু। মামা, তোমাৰ চাকৰি পইচাই মোৰ জীৱনটো তুমি উজ্বলাই তুলিলা। তুমি ইমান দিনে তুমি কৰা চাকৰি পইচা সকলো মোৰ নামতে খৰচ কৰিলা। এতিয়া তোমাৰ চাকৰিও ৰিটায়াৰ হ'ল, আৰু এতিয়া মই চাকৰি পাইছোঁ। এতিয়া মই তোমাক খুৱাম, তোমাক মই এতিয়া আৰাম দিম। মামা, মই আছোঁ নহয় তোমাৰ মৰমৰ মনুজনী। সদায় তোমাৰ লগত থাকিম। তুমি মাথো মোক আশীৰ্বাদ দি যাবা। গৈ থাকোঁ মামা, গৈ থাকোঁ ককাহঁত। যা, তোৰ দেৰি হ'ব এতিয়া। প্ৰথম আজি জইনিং। যা, আমি বাৰু মমাইৰ লগত অলপ কথা বতৰা পাতোঁ। আমি যাম আৰু লাহেকৈ চাহ তাহ খাই যাম বাৰু। তই যা। যা মনু, যা। ভালদৰে নিজৰ দায়িত্ব পালন কৰিবি। হ'ব দিয়া, মই আহিছোঁ। তোমাক যে বৰ শলাগ ল'বলগীয়া মানুহ তুমি। নিজৰ ভাগিনীৰ ছোৱালীৰ কাৰণে ইমানখিনি কৰিলাগৈ। আজি এইটো পথত তুমি উজ্বলিত কৰিছা। সঁচাকৈ তুমি এজন সঁচাকৈ ভাল মমাইক হিচাপে সমাজত নিদৰ্শন দিছা দেই। ছোৱালীজনী কিমান কষ্টৰে ডাঙৰ দীঘল কৰি আজি এইটো পৰ্যায় তুমিয়ে কৰিছা। ককাইদেউহঁত কিনো তেনেকৈ কৈছে। মই মোৰ নিজৰ ছোৱালী হিচাপে তাইক ভাবি আহিছোঁ। মই কেতিয়াও তাইক যে মোৰ বাইদেউ ছোৱালী হিচাপে মই তাইক ভবাই নাছিলোঁ। নিজৰ ছোৱালী হিচাপে ডাঙৰ কৰিছোঁ, শাসন কৰিছোঁ, মৰম কৰিছোঁ। সেয়াই আৰু সেয়া তাইও মোক দিছে। আজি এইটো পৰ্যায়ত দেখি আজি তাই এইটো বিষয়ত চাকৰি পাইছে বুলিয়ে মই সুখী হোৱা নাই। তাই যে এজন ভাল মানুহ হৈ সমাজত গঢ় লৈ উঠিছে। তাই এতিয়া সমাজৰ বাবে তাই এতিয়া কিমান আশাৰ ৰেঙনি হৈ আগবাঢ়ি তাই এতিয়া গৈছে। এতিয়া সমাজখনো এতিয়া আগবঢ়াই নিব পাৰিব তাইৰ দৰে এজনী ছোৱালী সমাজত থাকিলে। সেয়েহে তাইক সদায় কওঁ ভাল পথত আগবাঢ়ি যাবি বুলি। তাই সেয়া নিশ্চয় সদায় ৰাখিব। মোৰ বিশ্বাস আছে মনুৰ ওপৰত। ৰাখিব। তুমি চিন্তা নকৰিবা। তাই সদায় সৎ পথত থাকি আগবাঢ়ি যাব। তোমাৰ
শিক্ষাৰে শিক্ষিত হৈছে, তুমি ভাল সংস্কাৰ দিছা, ভাল হ'ব দিয়া। এতিয়া যেন মই বাইদেউ আৰু ভিনদেউৰ সপোনটো অকণমান হ'লেও পূৰণ কৰিব পাৰিছোঁ যেন লাগিছে অ'। আজি যদি বাইদেউ আৰু ভিনদেউ থকাহেঁতেন কিমান যে সুখী হ'লহেঁতেন ছোৱালীজনী এই সফলতা দেখি। আপোনালোক ইয়াত? মুনু, আপুনি আৰু ৰিয়া, তই ইয়াত কেনেকৈ আপোনালোক? আৰু মই ইয়াত? মই জুলি, তই ঘৰত দুদিনকৈ তই ক'ব নোৱাৰা হৈ আছিলি। মাথো তোৰ উশাহটোহে বাকী আছিল। তই মাথো উশাহে লৈ আছিল। তোৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছিল। তোৰ একেবাৰে তোৰ হাৰ্টটো একেবাৰে কাম নকৰা হৈ গৈছিল। সেয়েহে মোৰ হাতত একো উপায় নাছিল আৰু মই সেয়েহে উপায় নাপাই মই মুনুলৈ খবৰ দিলোঁ। আৰু মুনু আৰু ককাইদেউলৈ খবৰ দিয়াৰ পাছত তেওঁলোকে চাচোন তোৰ কাৰণে দৌৰি আহিল। আৰু মুনুৱে নতুনকৈ পোৱা চাকৰিটো তাই নিজৰ দায়িত্বটো তাই কেতিয়াও পাহৰি যোৱা নাই। নিজৰ মামীয়েকৰ কাৰণে নতুনকৈ পোৱা চাকৰিটো তাই এজন বেলেগক দায়িত্ব দি তোৰ কাৰণে দৌৰি আহিছে। মামী, তোমাৰ ভাল হ'ব, চিন্তা নকৰিবা। তোমাৰ হাৰ্টটো চেঞ্জ কৰি দিয়া হৈছে। তুমি এতিয়া সুস্থ হ'বা। ভাল হ'ব দিয়া, চিন্তা নকৰিবা। আজি ইমানবোৰ হৈ যোৱা পাছতো আপোনালোক মোৰ কাষলৈ আহিল। মুনু, হেৰা, মোক ক্ষমা কৰি দিব আপোনালোক দুজনে। আজি মোৰ বান্ধৱীয়ে যদি আপোনালোকক খবৰ নিদিয়াহেঁতেন মোৰ জীৱনটো আপোনালোকে মোৰ মৃত্যুহে দেখিলেহেঁতেন। আপোনালোকে মোৰ ওচৰলৈ তথাপিও আহিছে। মই যি কৰ্ম কৰিলোঁ সেয়া বৰ ঘৃণনীয় মুনুৰ লগত, কিন্তু আজি সেই ছোৱালীজনীয়ে মোৰ কাষত আছে। জুলি, মই তোমাৰ ওচৰলৈ আহিবলৈ মান্তি নহৈছিলোঁৱেই। একমাত্ৰ মুনুৱে তোমাক মামী হিচাপে বহুত সন্মান কৰে। সেয়েহে মুনুৰ কথা নেপেলাব নোৱাৰিলোঁ কাৰণেহে মই তোমাৰ ওচৰলৈ আহিছোঁ। আৰু মোৰ হাতত একোৱেই উপায় নাছিল, কাৰণ মুনুৱে তোমাক বহুত ভাল পায়। তুমি লাগিলে মুনুক বেয়াই পোৱা, তথাপি মুনুৱে মামীয়েকৰ এইটো কথা শুনি তাই ৰৈ থাকিব নোৱাৰিল, মোক খবৰ দিলে। সেয়েহে মই মুনুৰ মুখলৈ চায়ে তাইৰ লগত আহিলোঁ তোমাৰ ওচৰলৈ। কাৰণ তাই ইমান দুখ কৰি আছিল যে মামীৰ এনেকুৱা অৱস্থা হ'লে আমি নগ'লে বেয়া হ'ব। সেয়েহে আহিলোঁ। মুনু, তই মোক ক্ষমা কৰি দিবি। তোৰ মামী এজনী বৰ পাপী। তোক অলপো মৰম দিব নোৱাৰিলোঁ। আৰু এতিয়া যি কেইদিন জীয়াই থাকিম মই তোক মৰম দিব পাৰিমনে আই? তই মোক ক্ষমা কৰি দিবি। মামী, কিয়নো তেনেকৈ কৈছে? মই আপোনাৰে ছোৱালী নহয় জানো? আপুনি জীয়াই থাকিব লাগিব। এই পৃথিৱীখন বৰ ধুনীয়া মামী। দুখ কৰি নাথাকিব। এতিয়া আপুনি সুস্থ হ'ব লাগে। তই কান্দি নাথাকচোন। এইটো অৱস্থাত তই কান্দি থাকিলে তোৰ হাৰ্টটোৱে আকৌ কষ্ট পাব। ডক্তৰে তোক আৰাম কৰিব কৈছে। আৰু তই কান্দি নাথাকিবি, সকলোবিলাক ঠিক হ'ব। তই নিজৰ ভুলবিলাক এতিয়া উপলব্ধি কৰিব পাৰিছ নহয়, সেয়াই বহুত। কান্দি নাথাকিবি। মুনু, চাচোন, এতিয়া মই যিটো ল'ৰাক মই ইমান মৰম কৰিছিলোঁ, মূৰৰ ওপৰত তুলি লৈছিলোঁ, সেইটো ল'ৰাই এতিয়া দেখোন মোকে এনেকুৱা কৰিলে, মোক নোচোৱা হ'ল। সি আৰু কেতিয়াও এইখন ঘৰলৈ নাহে। সি নাহে। নালাগে, তই মোৰ লগত থাকিবিনে? মই অন্ততঃ মৰিলে শান্তিৰে মৰিব পাৰিম তই ওচৰত থাকিলে। হেৰা, আপুনি মোৰ লগত থাকিবনে? মোক ক্ষমা কৰি দিয়ক। মোক ক্ষমা কৰি দিয়ক। দিবনে মোক? হেৰা, হ'ব দিয়া, দুখ নকৰিবা। আমি তোমাৰ লগত থাকিম দিয়া। তোমাৰ এইটো অৱস্থাত আৰু কলৈকো এৰি নাযাওঁ। তুমি যে নিজৰ ভুলখিনি স্বীকাৰ কৰিছা, এতিয়া উপলব্ধি কৰিছা, সেয়াই বহুত। দুখ নকৰিবা। আমি তোমাৰ লগত থাকিম। মুনু আছে। এতিয়া মুনু এজন ভাল ACS বিষয়া হৈ কৰ্মৰত। সেইগৰাকী বিষয়া হৈ সমাজৰ হকে তাই
কাম কৰি আছে আৰু ইয়াতকৈ আৰু সুখৰ কথা হ'বনে সেয়েহে তুমি আৰু অকলশৰে থাকিব নালাগে তোমাৰ মন বেটাই এনে কৰিলে মোৰ ল'ৰাই সেয়া আৰু মোৰ ছোৱালী মনুৱে কেতিয়াও নকৰে তোমাৰ লগত তেনে মই মোৰ মনুক নিজৰ ছোৱালীৰ দৰে ভাবোঁ তুমিও তেনেকৈ এতিয়াৰ পৰা ভাবিবলৈ লোৱা মোৰ বাবে এতিয়া আপোনালোকেই আপোন মুনু তই মোৰ এতিয়া সকলো তই যদি মোক আজি এইখিনি চিকিৎসাৰ বাবে ইমান টকা খৰচ কৰি মোক আজি নতুন জীৱন এটা দিছ তাতোতকৈ আৰু মোৰ কোনো আপোন হ'ব নোৱাৰে তোক মই আৰু তই মাথো মোক ক্ষমা কৰি দে আমি এতিয়া আহিবলগীয়া দিনবিলাক আমি ঠিক কৰিব পাৰোঁ হৈ যোৱা কথাবিলাক ভাবি আমি দুখ কৰি এতিয়া লাভ নাই হৈ যোৱাবিলাকতো হৈ গ'ল আমি কিন্তু আহিবলগীয়া সময়খিনিতো ভাল কৰিব পাৰোঁ সেয়েহে আহিব লগা সময়খিনি আমি ভালদৰে থাকোঁচোন জলি তই আৰু এতিয়া সেইবিলাক কথা ভাবি নাথাকিবি তোৰ লগত তোৰ মানুহজন আৰু তোৰ মৰমৰ এয়া মুনু আছে হা তই আৰু দুখ কৰি নাথাকিবি তোৰ ল'ৰাই এনে কৰিলে বুলি মুনুৱে তেনে নকৰেও তহঁতৰ লগতে থাকিব তাই তোৰ ছোৱালী হয় মুনু মুনু এতিয়া মোৰ ছোৱালী মুনুৱে মোৰ এতিয়া ছোৱালী সেই পাপীজনীয়ে এতিয়াহে বুজি পাইছে এতিয়াহে মৰমবোৰ উপলব্ধি কৰিছে মৰম যে কি মাথো মুনু মোক ক্ষমা কৰি দিবি তই যদি ক্ষমা কৰি দিয় আৰু এতিয়াৰ পৰা মুনু মোৰ ছোৱালী মই তাইৰ মামীয়েক নহয় মই তাইৰ মাক জীয়াই থকা দিনকেইটা মাকৰ দৰে মৰম দিম মুনু হ'ব কান্দি নাথাকিবা এতিয়া আহি থকা দিনকেইটা ভালদৰে তুমি থাকিব লাগিব তুমি এনেদৰে দুখ কৰি থাকিলে নহ'ব তই আৰু নাকান্দিবি দেই আমি আছোঁ নহয় তোৰ লগত তোৰ স্বাস্থ্য ভাল হ'ব দে তই কিন্তু এনেদৰে কান্দি থাকিলে আৰু বেয়াহে হ'ব নাকান্দো মই এতিয়াৰ পৰা কাৰো কাৰণে নাকান্দো মই মোৰ ল'ৰাৰ কাৰণে যিমানখিনি কান্দিবলগীয়া আছিল মই কান্দি শেষেই কৰিলোঁ আৰু মই তাৰ কথা ভাবি নাকান্দো মই কেতিয়াও নাকান্দো এতিয়া মাথো মোৰ আপোন বুলিবলৈ আপুনি আৰু মুনু